নমস্কাৰ। এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ। পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাওৰ দুৰ্ঘটনা আৰু পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা সংঘটিত হৈছে। নিখোজ হৈছে এগৰাকীকৈ ব্যক্তি আৰু তাক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই বিশেষ খবৰটো। পুনৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনা সংঘটিত হৈছে। শিৱসাগৰৰ গড়ভঙাত নাৱেৰে ব্ৰহ্মপুত্ৰৰ মাজেৰে যাত্ৰা কৰাৰ সময়তে অঘটন সংঘটিত হৈছে। নাও দুৰ্ঘটনাত সন্ধানহীন এগৰাকী ব্যক্তি। নাও দুৰ্ঘটনাত সন্ধানহীন হৈছে এগৰাকী ব্যক্তি। ৪৫ বছৰীয়া পৰমেশ চাহানী সন্ধানহীন ব্ৰহ্মপুত্ৰৰ বুকুত। যোৰহাটৰ তাঁতীশালৰ পৰা দিচাংমুখৰ অভিমুখে যাত্ৰা কৰিছিল নাৱেৰে। কথমপি ৩গৰাকী লোকৰ প্ৰাণ ৰক্ষা পৰিছে। কথমপি ৩গৰাকী লোকৰ প্ৰাণ ৰক্ষা পৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ পাছতে শিৱসাগৰত এই অঘটন। পুনৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা সংঘটিত হৈছে। এগৰাকী ব্যক্তি সন্ধানহীন হোৱাৰ লগতে ৩গৰাকী ব্যক্তি কোনোমতে প্ৰাণ ৰক্ষা। শিৱসাগৰৰ গড়ভঙাৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰৰ মাজেৰে গৈ থাকোঁতে অঘটন সংঘটিত হৈছে। নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা ব্যক্তিগৰাকীৰ নাম হৈছে পৰমেশ চাহানী। পৰমেশ চাহানী সন্ধানহীন হৈছে ৪৫ বছৰীয়া। যোৰহাটৰ তাঁতীশালৰ পৰা দিচাংমুখৰ অভিমুখে যাত্ৰা কৰি আছিল আৰু তেনে সময়তে নাও দুৰ্ঘটনা সংঘটিত হয়। আৰু নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পৰমেশ চাহানী নামৰ ব্যক্তিগৰাকী বৰ্তমানো সন্ধানহীন। কথমপি প্ৰাণ ৰক্ষা পৰিছে ৩গৰাকীকৈ যাত্ৰী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাৰ পাছত শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে। বিগত বহুদিনৰ পৰা নেৰানেপেৰা বৰষুণ অব্যাহত আছে উত্তৰ পূৰ্বাঞ্চলত আৰু এই নেৰানেপেৰা বৰষুণৰ ফলতে ফেনে ফুটুকাৰে বাঢ়িছে অসমৰ নদ নদী আৰু সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰতো জলস্তৰ বৃদ্ধি পাইছে। আৰু তেনে সময়তে নাৱেৰে গৈ থকা অৱস্থাত এইবাৰ দুৰ্ঘটনা সংঘটিত হৈছে। নাওৰ দুৰ্ঘটনাত এগৰাকী ব্যক্তিৰ বৰ্তমান সন্ধানহীন হৈ আছে ৪৫ বছৰীয়া পৰমেশ চাহানী নামৰ ব্যক্তিগৰাকী ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছে। আৰু ৩গৰাকী ব্যক্তিয়ে কোনোমতে সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হৈছে। তাঁতীশালৰ পৰা দিচাংমুখৰ অভিমুখে যাত্ৰা কৰিছিল নাওখনে আৰু তেনে সময়তে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। আৰু এই মুহূৰ্তত আমাৰ ওচৰত মন্তব্য আহি পৰিছে। আমি পোনে পোনে মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যোৰহাট হাতীশালৰ পৰা আহি থকা এখন নাও যাত্ৰী ৪গৰাকী আহিছিল। ঢাইবাৰীলৈ আহিছিল ন, ঢাইবাৰীলৈ অহা হৈছিল। তেনেস্থলত মামল গড়ভঙা গাঁৱৰ আমাৰ এই এলেকাতে ব্ৰহ্মপুত্ৰৰ পাৰত এটা পতিত হৈছে, দুৰ্ঘটনাত পতিত হৈছে। এই খবৰটো পাই আমি গড়ভঙা চৰাইপৰা গাঁৱৰ অফলা গাঁৱৰ আমি ৩খন গাঁৱৰ ৰাইজ আহি ইয়াত ইতিমধ্যে উপস্থিত হৈছোঁ। আৰু ঘটনাস্থলীত উপস্থিত হৈ আমি তেখেতসকলৰ পৰা জানিব পাৰিছোঁ ইতিমধ্যে এজন নিখোজ হৈছে। লগতে আমি প্ৰশাসনক ইতিমধ্যে খবৰ দিয়া হৈছে। এতিয়া প্ৰশাসনৰ মানুহ ইতিমধ্যে গম পাইছোঁ আহি আছে, গতিকে তেওঁলোকে পাছৰ পদক্ষেপখিনি গ্ৰহণ কৰিব। আমি গম পাইছোঁ যে শিৱসাগৰ জিলাৰ ঢাইবাৰীৰ পৰা হাতীশাল নিমাতীলৈ তেওঁলোকৰ আত্মীয়, যিহেতু আমি সকলোৱে গম পাইছোঁ নদীত যথেষ্ট ব্ৰহ্মপুত্ৰ পানীয়ে এটা উপনদী উঠি বানপানী সৃষ্টি কৰিছে। হাতীশালতো কোনো যাতায়াতৰ ব্যৱস্থা নাই বুলি তেওঁলোকে ঢাইবাৰীৰ পৰা নাও লৈ নিজৰ আত্মীয় মানুহ আনিবৰ কাৰণে গৈছিল। আজি ঢোল পুৱাতে তেওঁলোকে নিমাতী হাতীশালৰ পৰা নদীয়ে আহি আছিল। কিন্তু পানীৰ পৰিস্থিতি খুব বেয়া কাৰণে মহিলাকে ধৰি কেইবাগৰাকীও গাড়ীত দিশমুখ দি গাড়ীত উঠি পঠিয়াই দিলে। কিন্তু এতিয়া তেওঁলোক ৪জন ঢাইবাৰী অভিমুখে আহি আছিল। তেওঁলোকে ঢাইবাৰীলৈ আহি থাকোঁতে এই গড়ভঙা গাঁৱতে যথেষ্ট পানীৰ জটিলতাৰ মাজত পৰি তেওঁলোক এজন পানীত পৰিছে আৰু তেওঁ নিখোজ হৈ আছে। তেওঁ পৰমেশ চাহানী, প্ৰায় ৪০ বছৰ বয়স হৈছে। আৰু লগত আছে তেওঁৰ ভাই উকিল চাহানী আৰু এই দুজন শিৱমালা আৰু অমৰজিৎ মালা যোৰহাট হাতীশালৰ। গতিকে আমি প্ৰশাসনক ইতিমধ্যে জনোৱা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা আমাৰ স্থানীয় ডিজাষ্টাৰ মেনেজমেণ্টৰ ভলণ্টিয়াৰ এওঁলোক আহি পাইছেহি। আৰু আমাৰ কি নাম তোমাৰ দেৱজিৎ গাম আহি পাইছেহি। আৰু আমাৰ স্থানীয় আৰক্ষী প্ৰশাসন ইতিমধ্যে আহি আছে। গতিকে আমি আশা কৰিছোঁ প্ৰশাসনৰ সহযোগত নিখোজ হোৱা ব্যক্তিজনক নিশ্চিতভাৱে আমি উদ্ধাৰ কৰিব পাৰিম। আমি সকলো ৰাইজে সহযোগিতা আগবঢ়াম।
কি হ'ল কোৱা কোৱা